ঠেলি ঠেলি আনিছো এই কারণে যে পেট্রোল ডিজেলৰ ভয়ঙ্কৰভাৱে মূল্য বৃদ্ধি হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰলৰ দাম কমিছে, এই ক্ৰুড অইলৰ দাম কমিছে আৰু আমাৰ ভাৰতত এইটো বৃদ্ধি কৰা হৈছে। কোনো ক্ষেত্ৰতে হ্ৰাস কৰাৰ কাৰণে চৰকাৰৰ ব্যৱস্থা নাই। অথচ আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে একেবাৰে এই ইজৰাইলৰ এতিয়া ইয়াতে আপোনাৰ ৰাডাৰ নিৰ্মাণৰ কাৰণে বাংগালোৰত ভাৰতবৰ্ষত নিৰ্মাণৰ কাৰণে ইতিমধ্যে এলাও কৰিছে। অথচ বিভিন্ন সময়ত মোদীৰ লগত আলোচনা কৰিছে, মোদীয়ে ইনচাল্ট কৰিছে প্ৰধানমন্ত্ৰীক, কৈছে যে এখেত একেবাৰে দেৱদূত সদৃশ, কিন্তু এখেত কিলাৰ। মোদীয়ে হাঁহি আছে। অথচ তেখেতে আমাৰ এই ভাৰতীয় জনসাধাৰণৰ, অসমৰ জনসাধাৰণৰ, সৰ্বসাধাৰণ মানুহৰ এই যি দুৰ্দশা, এই দুৰ্দশা সম্পৰ্কত যেনেকে অনুভৱ কৰিব লাগে এই অনুভৱ আমি দেখা নাই। আৰু আজি পেট্ৰলৰ দাম বাঢ়িছে, যেতিয়া ডিজেলৰ দাম বাঢ়িছে, প্ৰতিপদ বস্তুৰ দাম বাঢ়িছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে প্ৰতিপদ বস্তুৰ দাম বাঢ়িছে। আমি দেখিছো যে বাছৰ ভাড়া 1 জুলাইৰ পৰা 70% বঢ়াৰ কাৰণে সিদ্ধান্ত লৈছে। অন্যহাতে মাল ভাড়া বাঢ়িছে। চাৰিওফালে জনসাধাৰণৰ মাজত হাহাকাৰ। এই সময়ত আমি দেখিছো যে বিজুলী মাচুল বৃদ্ধিৰ কাৰণে চৰকাৰে প্ৰস্তাৱ লৈছে। অথচ জনসাধাৰণৰ মাজত একেবাৰে ত্ৰাহি মধুৰ কৰিব ধৰিছে ৰাইজে। বহুতে বিজুলী কেনেকে চলাব এইটোৱে ডাঙৰ কথা হৈছে। গতিকে এই অৱস্থাত আমি ৰাইজৰ ওচৰত আবেদন জনাব বিচাৰিছো, সৰ্বসাধাৰণৰ ওচৰত আবেদন জনাব বিচাৰিছো যে আমি শুই থকাৰ সময় নহয়, হাত সাৱটি থকাৰ সময় নহয়। ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে আমাৰ ৰাজ্যজুৰি আন্দোলন চলাইছে, দেশজুৰি আন্দোলন চলাইছে প্ৰায় শেষৰ এগেইনষ্টে। আমি সিপিএমে ৰাজপথত সদায় আন্দোলন কৰি থাকো, ৰাজপথত আমি নামিছো। আজি শতাধিক বাইক লৈ আমাৰ পাৰ্টীৰ কৰ্মীসকল এই ৰাজপথত নামিছে আৰু এইটো এটা আমাৰ প্ৰতীকী আন্দোলন যে আমাৰ এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে, ডিজেল পেট্ৰলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে, নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ বিৰুদ্ধে আমি আশা ৰাখিছো যে চৰকাৰে অনুধাৱন কৰিব, আন্তঃৰাষ্ট্ৰীয় যুদ্ধত দোহাই দি এই মূল্য বৃদ্ধি কৰি থকা নচলিব পেট্ৰল ডিজেলৰ। গতিকে আমি ৰাইজক আবেদন জনাইছো, চৰকাৰক আবেদন জনাইছো যে যদিও দাংকত মাৰা কথা বতৰা কৈ আছে, অহংকাৰী এই চৰকাৰৰ প্ৰথম অৱস্থান ভাবি ৰাইজে হাৰ পাব। এই অহংকাৰী চৰকাৰে জবাব দিব লাগিব। এই সংকল্প আমাৰ আছে, আমি ৰাজপথ সংগ্ৰাম কৰি আছো। এই সংগ্ৰাম আমি দুৰ্বলভাৱে গঢ়ি তোলাৰ কাৰণে সংকল্পবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।